Good afternoon, students. আজি আমি এটা নতুন ভিডিও লৈ আহিছো আৰু আজি যেটো চ্যাপ্টাৰ হৈছে আমি লৈছো ক্লাস 10 ৰ সায়েন্সৰ চ্যাপ্টাৰ 4 এটো হৈছে কাৰ্বন আৰু ইয়াৰ যৌগ ঠিক আছে এতিয়া তোমালোকে চোৱা আমাৰ যেটো পিৰিয়ডিক টেবল আছে বা পৰ্যাবৃত্ত তালিকা আছে তাততো বহুত এলিমেন্ট আছে বহুত আমাৰ মৌল আছে কিন্তু তাৰ ভিতৰত কাৰ্বন চ্যাপ্টাৰটোৱে তোমালোকক কিয় বিশেষ কৰি দিয়া আছে তাৰ কাৰণটো হৈছে কাৰ্বনৰ কিছুমান বিশেষ বৈশিষ্ট্য আছে প্ৰপাৰ্টি আছে যিয়ে কাৰ্বনক আন মৌলবিলাকৰ পৰা পৃথক কৰে ঠিক আছে এতিয়া চোৱা আমি কাৰ্বনৰ কি বিশেষ প্ৰপাৰ্টি আছে কি বৈশিষ্ট্য আছে সেইখিনি জানাৰ আগত আমি জানিব লাগিব কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কিমান এটা তোমালোকে কোৱা কাৰ্বনৰ পাৰমাণৱিক সংখ্যা আছে কিমান 6 এটা যদি মই চাও কাৰ্বনৰ পাৰমাণৱিক সংখ্যা কাৰ্বনৰ পাৰমাণৱিক সংখ্যা হৈছে কিমান 6 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কি হ'ব ইলেক্ট্ৰনীয় বিন্যাস আগৰ তোমালোকে জানা প্ৰথম যেটো কক্ষ আছিল তাত কেইটা ইলেক্ট্ৰন থাকে দুটা আমি যে পাইছিলো বোৰত আমি কোৱা নাছিলো প্ৰথম কক্ষটোত কেইটা ইলেক্ট্ৰন থাকিব ম্যাক্সিমাম দুটা আৰু তাৰ পিছত আছে মুঠ ইলেক্ট্ৰন কেইটা আছে 6টা তো তাৰে যদি দুটা ইয়াত ভৰাই দিলো বাহিৰত কেইটা থাকিল আৰু 4টা সো 2.4 সো কাৰ্বনৰ যে ইলেক্ট্ৰনীয় বিন্যাস হৈছে 2.4 ঠিক আছে এতিয়া চোৱা আমি জানো যে যিকোনো মৌলই কি কৰিব বিচাৰে যিকোনো মৌলই তাৰ যি নিয়াৰেষ্ট নোবেল গেছ মানে একেবাৰে ওচৰত থকা যেটো সম্ভ্ৰান্ত গেছ তাৰ যেটো ইলেক্ট্ৰনীয় বিন্যাস হেতু পাব বিচাৰে এতিয়া মই যদি চাও কাৰ্বন ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 2.4 এটা কাৰ্বনৰ ওচৰত দুটা অপচন আছে ইয়াৰ ওচৰত আছে হিলিয়াম আৰু ইফালে আছে নিয়ন হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস 2 আৰু নিয়নৰ 2.8 ঠিক আছে এটা তুমি যদি চোৱা কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস আছে 2.4 এই হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস কেনেকৈ পাব পাৰিব এটা কাৰ্বনে হিলিয়ামৰ ইলেক্ট্ৰনীয় বিন্যাস পাব হলে কেইটা ইলেক্ট্ৰন এৰিব লাগিব 4টা ইলেক্ট্ৰন এৰিব লাগিব বা নিয়ন হ'ব হলে 4টা ইলেক্ট্ৰন কি কৰিব লাগিব লাভ কৰিব লাগিব এটা তোমালোকে যদি চোৱা কাৰ্বনে ইলেক্ট্ৰন হেৰুৱাৰ সংখ্যাও 4 আৰু লাভ কৰাৰ সংখ্যাও 4 তাৰ মানে এই কাৰ্বনৰ এই হিলিয়াম আৰু নিয়ন দুটাই হোৱাৰ অপচন আছে যে ই হিলিয়ামৰো ইলেক্ট্ৰনীয় বিন্যাস পাব পাৰে নিয়নৰো হয় কিন্তু তেনেকুৱা নহয় তে কিয় নহয় কাৰ্বনে 4টা ইলেক্ট্ৰন হেৰুৱাব নিবিচাৰে লাভ কৰিব নিবিচাৰে এটা কিয় নিবিচাৰে নেক্সট কোৱেশ্চনটো হৈছে যে কাৰ্বনে এই যে বাহিৰত 4টা ইলেক্ট্ৰন আছে বা যোজক ইলেক্ট্ৰন আছে এই ইলেক্ট্ৰনটো ই হেৰুৱাব নিবিচাৰে বা লাভ কৰিব নিবিচাৰে কিয় সো তাৰ কাৰণটো এতিয়া মই তোমালোকক বুজাই আছো কাৰ্বনে যদি ইলেক্ট্ৰন লাভ কৰে তেতিয়া কি হ'ব এতিয়া কাৰ্বনৰ ইলেক্ট্ৰনীয় বিন্যাস আছে 2.4 মই যদি এনেকৈ ড্ৰ কৰো ইয়াত দুটা থাকিব চাৰিটা ঠিক আছে এটা কাৰ্বনে যদি কাৰ্বনৰ পৰা 4টা ইলেক্ট্ৰন লৈ ললে ঠিক আছে ই কি কৰিলে 4টা ইলেক্ট্ৰন লাভ কৰিলে কেইটা ইলেক্ট্ৰন 4টা ইলেক্ট্ৰন ই লাভ কৰিলে এতিয়া যদি 4টা ইলেক্ট্ৰন লাভ কৰে ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস হৈ যাব 2.8 এতিয়া ইয়াত 4টা ইলেক্ট্ৰন আছিল ঠিক আছে এতিয়া যেতিয়া 4টা লৈ লব ইয়াত কেইটা ইলেক্ট্ৰন হৈ যাব 8টা যেনে 2.8 কিন্তু চোৱা এই যে নিউক্লিয়াছ আছিল আমি জানো নিউক্লিয়াছত কি থাকে প্ৰোটন থাকে আৰু কাৰ্বনৰ যদি পাৰমাণৱিক সংখ্যা 6 তাত ইলেক্ট্ৰন 6টা আছিল কিন্তু তাত প্ৰোটনো কেইটা আছে প্ৰোটনো 6টা আছে ইলেক্ট্ৰনৰ সংখ্যা যিমান থাকিব প্ৰোটনৰ সংখ্যাও সিমানে থাকে এটা মই যদি চাও এই কাৰ্বনত 6টা ইলেক্ট্ৰন আছিল তো এটা প্ৰোটনৰ সংখ্যাও কিমান হ'ব 6টা
ইয়াত প্ৰোটনৰ সংখ্যা যদি মই চাওঁ আৰম্ভণিতে আছিলে 6টা, ইলেক্ট্ৰনৰ সংখ্যা আছিল 6টা, কিন্তু যেতিয়া সি 4টা ইলেক্ট্ৰন লাভ কৰিলে ইলেক্ট্ৰন 6টা হৈ নাথাকিল, কেইটা হৈ যাব 10টা। এতিয়া এই যে কাৰ্বন আছে, প্ৰোটন আছে 6টা, ইলেক্ট্ৰন আছে 10টা, এই 6টা প্ৰোটনে 10টা ইলেক্ট্ৰনক ধৰি ৰাখাটো কি হৈ যায়, কঠিন হৈ যায়। কাৰ্বনৰ ওচৰত যি 6টা প্ৰোটনে 6টা ইলেক্ট্ৰনক সহজে ধৰি ৰাখিব পাৰিব, কিন্তু 6টা প্ৰোটনে 10টা ইলেক্ট্ৰনক ধৰি ৰাখিব নোৱাৰে। আৰু এটা বস্তু মনত ৰাখিব, এই 4টা ইলেক্ট্ৰনহে লাভ কৰিছে, ইলেক্ট্ৰন লাভ কৰোঁতে প্ৰোটন লাভ নকৰে। যেতিয়া 6টা ইলেক্ট্ৰন আছিলে, খালি 4টা ইলেক্ট্ৰন লাভ কৰিছে, ইলেক্ট্ৰনহে 10টা হৈছে, প্ৰোটন লাভ কৰা নাই। তো প্ৰোটন 6টাই আছে, কিন্তু ইলেক্ট্ৰন হৈ গৈছে কেইটা, 10টা। আৰু এই 6টা প্ৰোটনে 10টা ইলেক্ট্ৰনক ধৰি ৰাখিব নোৱাৰে, যাৰ বাবে কাৰ্বন গহ্বৰ 4টা ইলেক্ট্ৰন কি নকৰে, লাভ নকৰে। ঠিক আছে, নেক্সট তাৰপিছত আৰু এটা অপশ্যন আছিলে, কি 4টা ইলেক্ট্ৰন হেৰুৱাব পাৰে। এতিয়া চোৱা, সেম আকৌ কাৰ্বন আছিলে 2.4, আকৌ আমি ড্ৰ কৰিলোঁ 1 2 3 4 5 6। এতিয়া ই হেৰুৱাব কিয় নিবিচাৰে, কাৰ্বনে 4টা ইলেক্ট্ৰন লাভ কৰিব নিবিচাৰে আমি গম পালোঁ, কিন্তু হেৰুৱাব কিয় নিবিচাৰে। তাৰপিছত কাৰ্বনৰ সাইজটো বহুত সৰু, ঠিক আছে, আৰু আমি জানো প্ৰোটনবিলাক প্লাছ ইলেক্ট্ৰনবিলাক মাইনাছ। প্ৰোটনে ইলেক্ট্ৰনবিলাকক কি কৰি থাকে, আকৰ্ষণ কৰি থাকে। এতিয়া প্ৰোটন যদি 6টা আছে, ইলেক্ট্ৰনো 6টা আছে, এই 6টা প্ৰোটনে 6টা ইলেক্ট্ৰন বহুত ভালকৈ ধৰি ৰাখে। মানে সিহঁতৰ যিটো আকৰ্ষণ, সিহঁতৰ মাজত আকৰ্ষণ কৰিছে মানে কি, এটা বন্ধুত্ব বুলি আমি ভাবো পাৰোঁ, যে প্ৰোটন এই 6টা প্ৰোটনৰ 6টা ইলেক্ট্ৰনৰ মাজত যিটো বন্ধুত্ব, সেইটো বহুত ভাল। এতিয়া বন্ধুত্ব এটা বহুত ভাল থাকে, তেতিয়া তাক যদি মোক ভাঙিব লাগে, সেই বন্ধু সেই ফ্ৰেণ্ডশ্বিপটো যদি ব্ৰেক কৰিব হয়, মই কি লৈ বাহিৰৰ পৰা বহুত বেছি শক্তি প্ৰদান কৰিব লাগিব, বহুত এনাৰ্জি লগাব লাগিব সেই ফ্ৰেণ্ডশ্বিপটো, সেই বন্ধুত্বটো ভাঙিবলৈ। তো ইয়াতো চেম, যেতিয়া আকৰ্ষণটো কি হয়, আকৰ্ষণ এই যে প্ৰোটন আছে, এই প্ৰোটন আৰু ইলেক্ট্ৰনৰ মাজত, এই প্ৰোটনবিলাক আৰু ইলেক্ট্ৰনৰ মাজত আকৰ্ষণ কি আছে, বহুত বেছি। মানে এই প্ৰোটন কেইটাই ইলেক্ট্ৰনটোক বহুত মানে ষ্ট্ৰংলি কি কৰি আছে, এট্ৰেক্ট কৰি আছে, ইয়াক আকৰ্ষণ কৰি আছে, যাৰ কাৰণে ইহঁতৰ মাজত যিটো বান্ধোন, সেই বান্ধোনটো বহুত মানে ষ্ট্ৰং। এতিয়া সেই বান্ধোনটো যদি ভাঙিব হয়, মোক কি কৰিব লাগিব, বহুত এনাৰ্জি প্ৰয়োগ কৰিব লাগিব। সেইকাৰণে এই যে 4টা ইলেক্ট্ৰন আছে, সহজে ওলাই যাব নোৱাৰে, কাৰণ ইহঁতৰ মাজত এই প্ৰোটনটোৱে এই ইলেক্ট্ৰনকে ধৰি ৰাখিছে। যেতিয়া তুমি কাৰোবাক বহুত ভাল পোৱা, তাক তোমাৰ জীৱনৰ পৰা এৰি যাব দিবা, আঁতৰি হৈ যাব দিবা, নিদিবা নহয়। ঠিক তেনেদৰে এই প্ৰোটনটোৱে ইলেক্ট্ৰনটো কি কৰি ৰাখিছে, ধৰি ৰাখিছে। এতিয়া ই সহজে, যিহেতু আকৰ্ষণ বহুত ভাল পায় ন, আকৰ্ষণ বহুত বেছি আছে, এৰি যাব দিব, নিদিব। সেম কথা, যে প্ৰোটনটোৱে এই ইলেক্ট্ৰন কেইটা বহুত কি কৰিছে, ষ্ট্ৰংলি এট্ৰেক্ট কৰি ৰাখিছে, যাৰ কাৰণে ই সহজে ওলাই যাব নোৱাৰে। চ' কাৰ্বনে এই যে বাহিৰত 4টা ইলেক্ট্ৰন আছে, এৰি নিদিয়ে। চ' কাৰ্বনে কি কৰে, এই যে 2 ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস কিমান আছিলে, 2.4। চ' কাৰ্বনে 4টা ইলেক্ট্ৰন গ্ৰহণো নকৰে, ত্যাগো নকৰে, মানে লাভো নকৰে, নেহেৰুৱায় হয়। তো কাৰ্বনে যৌগবিলাক ফৰ্ম কেনেকৈ, গঠন কেনেকৈ কৰে। চোৱা, কাৰ্বনে ইয়াৰ কাৰণে কি কৰে, কাৰ্বনে কি কৰে, এই যে 4টা ইলেক্ট্ৰন আছে, ই এই 4টা ইলেক্ট্ৰনৰ ভাগ বতৰা কৰে। কি কৰে, ভাগ বতৰা, কাৰোবাক দিও নিদিয়ে, লৈও নলয়। মানে ধৰা 2টা কাৰ্বন আছে, মই যদি চাওঁ এটা কাৰ্বন আছে, ইয়াতো এটা কাৰ্বন আছে, ইয়াৰ ওচৰত কেইটা ইলেক্ট্ৰন আছে, 4টা। ইয়াৰ ওচৰত যদি 4টা ইলেক্ট্ৰন আছিলে, 4টা আছে, ই আৰু ধৰা কাৰ্বন চালে, সেই কাৰ্বনৰ লগত কি কৰিব, সেই 4টা ইলেক্ট্ৰনক ভাগ বতৰা কৰিব, বা বেলেগ কিছুমান যৌগ ল'ব। খালি কাৰ্বনৰ লগতে যে যৌগ ফৰ্ম কৰিব তেনেকুৱা নহয়। এতিয়া মই যদি CH4 এটা কম্পাউণ্ড তোমালোকে ইয়াত পাবা, CH4, ইয়াৰ নাম হৈছে মিথিন। ইয়াৰ নাম কি, মিথিন। এতিয়া কাৰ্বনক কেইটা লাগে, কাৰ্বনক লাগে 4টা, ই দি নিদিব, ই কি কৰিব, কাৰ্বন ওচৰত আছিলে কেইটা, এই 4টা হৈছে ইলেক্ট্ৰন, ঠিক আছে, তাক লাগে কেইটা, আৰু 4টা, ই কাকো দিও নিদিয়ে। ই হাইড্ৰজেন আছে নহয়, হাইড্ৰজেনৰ কেইটা ইলেক্ট্ৰন আছে, এটাকে। 4টা আছিলে, ই প্ৰত্যেকটো হাইড্ৰজেনৰ পৰা এটা এটা ইলেক্ট্ৰন লৈ ল'ব, লৈ চোৱা 4টা আছিলে, চবৰ পৰা এটা এটা ল'লে। এতিয়া কাৰ্বন ডাই অক্সাইড কেইটা ইলেক্ট্ৰন হ'ব, 8টা। তো ই কি কৰিব, মানে দি নিদিয়ে বা লৈও নলয়, ভাগ বতৰা কৰে। এই হাইড্ৰজেন নহয়, এই হাইড্ৰজেনক ভাগ বতৰাটো অকলে দিলে নহ'ব, ই যেনেকৈ ইয়াৰ পৰা লৈছে,
ইউ এটা ইয়াৰ পৰা হাইড্ৰোজেনটোক দি দিব এই হাইড্ৰোজেনটোক দি দিলে ইয়াৰ এটা আছিলে ইয়াৰ পৰা হাইড্ৰোজেনটোক দি দিলে ই এটা সৰি ইয়াৰ পৰা কি ফৰ্ম কৰিলে CH4NK কাৰ্বনৰ 8টা হাইড্ৰোজেনৰ 2টা কাৰণ হাইড্ৰোজেনৰ 2টা হ'লে যে হয় হাইড্ৰোজেনৰ অক্টেট নালাগে হাইড্ৰোজেন এক ডুপ্লেট বুলি কয় 2টা ইলেক্ট্ৰন আছে ন কাৰণ হাইড্ৰোজেনৰ যেটো আটাইতকৈ ওচৰত থকা নোবেল গেছ এটো হৈছে হিলিয়াম তাত 2টা ইলেক্ট্ৰন আছে সো হাইড্ৰোজেনৰ 2টা ইলেক্ট্ৰন হৈ গলে ই সুস্থিৰ হৈ যায় ষ্টেবল হৈ যায় সো এটা আছিলে আৰু এটা ইলেক্ট্ৰন কি কৰিলে কাৰ্বনৰ পৰা লৈ গ'ল ঠিক আছে কাৰ্বন যদি চাও 4টা ইলেক্ট্ৰন আছিলে বাকি 4টা হাইড্ৰোজেনৰ পৰা 4টা ইলেক্ট্ৰন লৈ ললে ষ্টেবল হৈ গ'ল শেয়াৰ কৰিলে ভাগ বতৰা কৰিলে সো কাৰ্বনে ইলেক্ট্ৰন নিদিও নলয় কি কৰে ভাগ বতৰা কৰে আৰু এই যে ভাগ বতৰা কৰি এটা ইহঁতৰ মাজত কি হ'ল বন্ড এটা ফৰ্ম হ'ল বান্ধনী এটা ফৰ্ম হ'ল এই এনেকুৱা বান্ধনী বিলাককে আমি কওঁ সহযোজী বান্ধনী যিবোৰ বান্ধনী ইলেক্ট্ৰনৰ ভাগ বতৰা কৰি গঠন হয় তেনেকুৱাবোৰ বান্ধনীক আমি কি বুলি কওঁ সহযোজী বান্ধনী ঠিক আছে আজিলৈ মানে আশা কৰো তোমালোকে বুজিছা থেংক ইউ